বাগিচা সৰু বাগিচা মোৰ সৰু বাগিচা জানো দেখিছা তিয়ক জাতীয় বিদ্যালয়ত এখন ব্যতিক্ৰমী প্ৰদৰ্শনী তিয়কৰ অগ্ৰণী শিক্ষানুষ্ঠান তিয়ক জাতীয় বিদ্যালয়ত এখন ব্যতিক্ৰমী প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয় অসম জাতীয় বিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ পৰা অংকুৰ আৰু প্ৰাক প্ৰাথমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ কোনো ধৰণৰ মূল্যায়ন নোহোৱা হেতুকে এই প্ৰদৰ্শনীখন প্ৰত্যেক বছৰেই অনুষ্ঠিত কৰে আৰু সেই আৰ্হিতেই তিয়কৰ অগ্ৰণী শিক্ষানুষ্ঠান তিয়ক জাতীয় বিদ্যালয়তো এখন ব্যতিক্ৰমী প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত কৰে ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে নিজ হাতে প্ৰস্তুত কৰা সামগ্ৰীসমূহ আজি প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হয় হাতে কামে প্ৰস্তুত কৰা এই সামগ্ৰীৰ জৰিয়তে তেওঁলোকৰ আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰাত শাৰীৰিক আৰু মানসিক দুয়োটা দিশত যথেষ্ট সহায়ক হ'ব বুলি মন্তব্য আগবঢ়ায় শিক্ষয়িত্ৰীসকলে বিদ্যালয়ৰ অধিউপাধ্যায় মনোজ বৰাই আঁত ধৰা এই প্ৰদৰ্শনীখনৰ পন্তি প্ৰজ্বলন কৰে শিক্ষয়িত্ৰী প্ৰিয়ংকা বৰাই আৰু ফিতাকাটি উন্মোচন কৰে অভিভাৱিকা পূবালী বৰাই অনুষ্ঠানত বিদ্যালয়খনৰ সচিব সৌৰভ বৰা অধ্যক্ষ ডক্টৰ ৰাফেল শইকীয়াৰ লগতে জাতীয় বিদ্যালয়ৰ সঞ্চালক প্ৰদীপ চুতীয়াৰ লগতে কেইবাগৰাকীও শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী কৰ্মচাৰীৰ লগতে অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকে নমস্কাৰ আজি তিয়ক জাতীয় বিদ্যালয়ৰ বাকৰিত যি আমাৰ এক বৰ্ণিল অনুষ্ঠান প্ৰদৰ্শনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে তাত উপস্থিত থাকি এগৰাকী শিক্ষয়িত্ৰী হিচাপে আচলতে মই এই অনুষ্ঠানটোৰ কাৰণে যথেষ্ট আনন্দিত হৈছোঁ আৰু আমাৰ প্ৰাক শৈক্ষিক যি কাৰ্যসূচী তিয়ক জাতীয় বিদ্যালয় গুৱাহাটী জাতীয় বিদ্যালয় অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত তিয়ক জাতীয় বিদ্যালয় প্ৰতি বছৰে প্ৰাক শৈক্ষিক যি কাৰ্যসূচী বছৰটোত কৰি থকা হয় আচলতে তেওঁলোকৰ যি পৰীক্ষাবিহীন মূল্যায়ন সেই মূল্যায়নৰ যিখিনি হাতে কামে কৰা যিখিনি কাৰ্য সেইখিনিকে আমাৰ বছৰটিৰ শেষত আচলতে প্ৰদৰ্শনী হিচাপে প্ৰদৰ্শন কৰা হয় আৰু আমি ভাবোঁ আচলতে এই যি প্ৰাক শৈক্ষিক যি কাৰ্যসূচী শিশুসকলৰ কাৰণে কৰা হয় এইখিনিয়ে আচলতে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীক তেওঁলোকৰ মানে আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰাত তেওঁলোকৰ শাৰীৰিক বা মানসিকভাৱে উৎকৰ্ষ সাধি সুস্থ সবলভাৱে সম্পূৰ্ণ শিক্ষা আহৰণত যথেষ্ট সহায়ক হয় বুলি আমি ভাবোঁ আৰু সেইখিনি কাৰণে আমি প্ৰতি বছৰে আচলতে বছৰটিৰ পাঠদানৰ শেষত এনে কাৰ্যসূচী আমি সদায় অনুষ্ঠিত কৰি আহিছোঁ আৰু ভৱিষ্যতলৈও কৰি যাওঁ অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অন্তৰ্গত তিয়ক জাতীয় বিদ্যালয়ে আজি অংকুৰ আৰু প্ৰাক প্ৰাথমিক শ্ৰেণীৰ কোনো ধৰণৰ মূল্যায়ন নোহোৱাকৈ তেওঁলোকৰ চিন্তাসমূহ আজি প্ৰদৰ্শনীৰ যোগেদি ক্ৰিয়াকলাপৰ যোগেদি প্ৰদৰ্শনীৰ যোগেদি আজি সকলোকে প্ৰদৰ্শিত কৰা হৈছে তেওঁলোকৰ অভিভাৱক অভিভাৱিকাসকলেও এই আমাৰ প্ৰদৰ্শনী চাইছে আৰু তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলেও নিজেই চাই পেলাই নিজকে উৎফুল্লিত হৈছে আৰু এই ব্যৱস্থাটো অসম জাতীয় বিদ্যালয় শিক্ষা সংসদ অসম জাতীয় বিদ্যালয় প্ৰতিষ্ঠা হোৱা কালৰ পৰা এই ব্যৱস্থাটো চলি আহিছে আমি কোনো ধৰণৰ অংকুৰ প্ৰাক প্ৰাথমিকত কোনো ধৰণৰ পৰীক্ষা পতা নহয় আৰু কোনো মূল্যায়ন কৰা নহয় এই ব্যৱস্থাটো ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত যি ৰাষ্ট্ৰীয় শিক্ষানীতি ওলাইছে সেই ৰাষ্ট্ৰীয় শিক্ষানীতিটো আমাৰ অসম জাতীয় বিদ্যালয় কৰি থকা কাৰ্যকলাপ শুদ্ধ বুলি প্ৰমাণিত হৈছে যিহেতু 6 বছৰৰ তলৰ ছাত্ৰ ছাত্ৰীসকলক ৰাষ্ট্ৰীয় শিক্ষানীতিত কোনো ধৰণৰ পৰীক্ষা পতাৰ কথাটো ব্যৱস্থা ৰখা নাই গতিকে এই কথাটো শুদ্ধ বুলি প্ৰমাণিত হৈছে গতিকে আমি তিয়ক জাতীয় বিদ্যালয়ও তিয়কৰ অঞ্চলৰ এক অগ্ৰণী অনুষ্ঠান হিচাপে আমি সদায় তিয়কৰ ৰাইজক সহায় কৰিবলৈ বা তিয়কৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত উত্তৰণ ঘটাবলৈ সদায় চেষ্টা কৰি আহিছোঁ আৰু এইবাৰো পাইছোঁ মই বহুত সুখী অনুভৱ কৰিছোঁ যিহেতু মোৰ ল'ৰা প্ৰাক প্ৰাথমিক জোন শাখাৰ মোৰ ল'ৰাৰো বহুত মগজৰ বৃদ্ধি বিকাশ হৈছে মই বহুত সুখী আৰু মোৰ ল'ৰাও বহুত সুখী হৈছে ময়ো সুখী হ'বলৈ পাই আনন্দিত হৈছোঁ আৰু মোৰ মনৰ অনুভৱটো খুব ভালেই লাগিছে বিদ্যালয়ৰ প্ৰবীণৰ খুলিবৰ কাৰণে আছে সন্তানটিৰ ভৱিষ্যতক লৈ চিন্তিত নেকি
আপোনাৰ সন্তানটিয়ে খেলা ধূলা পঢ়া শুনাত মনোযোগ নিদিয়ে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ নিচেই কাষত আছে ইউৰোকিডছ, য'ত আপোনাৰ সন্তানটিৰ ভৱিষ্যত গঢ়াত সহায় কৰিব ইউৰোকিডছে। বিদ্যালয়লৈ যোৱাৰ আগমুহূৰ্তত শিকোৱা হ'ব জীৱনৰ আদিপাঠ আপোনাৰ শিশুটিক। নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ইউৰোকিডছ এতিয়া টিয়কৰ মাজমজিয়াত। বিগত 2টা বছৰত ছাত্ৰ ছাত্ৰীৰ সফলতাৰ পাছত 3য় বৰ্ষৰ নামভৰ্তিৰ প্ৰক্ৰিয়া চলি আছে। এপ্ৰিল মাহৰ পৰা আৰম্ভ হ'ব পাঠদান প্ৰক্ৰিয়া। শিশুটিক শিক্ষাৰ লগতে মানসিক, বৌদ্ধিক আৰু শাৰীৰিক বিভিন্ন দিশত পাৰ্গত কৰি তুলিবলৈ আপুনিও আমাৰ লগত কৰিব পাৰে যোগাযোগ। ৰিপিট, আমাৰ যোগাযোগ নম্বৰ 9886791452 আৰু 9387462228।